ড্ৰাগছ আসক্তি কিমান ভয়াৱহ তিনিচুকীয়াত নৃশংস হত্যাকাণ্ড পুত্ৰৰ চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ'ল পিতৃৰ নিহত পিতৃৰ নাম অশ্বিনী দত্ত তিনিচুকীয়া চলিহানগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনাস্থলীত উপস্থিত তিনিচুকীয়া সদৰ আৰক্ষী ড্ৰাগছ আসক্ত হত্যাকাৰী অৰিন্দম দত্তক আটক তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ আসক্ত তুলি লোৱা পুত্ৰই অতি নৃশংসভাৱে হত্যা কৰে পিতৃক ড্ৰাগছৰ বাবে সংঘটিত হোৱা এই ঘটনাই একবিংশ শতিকাৰ মানৱ সমাজলৈ ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে ঘটনাটো মানে ল'ৰাজন তুলি লোৱা ল'ৰা হয় আজি হ'ল সৰুতে তুলি অনা ল'ৰা তাৰপিছত মানে বহুত বছৰৰ পৰা আপোনাৰ মানে মানসিক অত্যাচাৰ ঘৰত মষ্টলি ড্ৰাগছ চাগছ কিবা কিবি খায় পইচা লাগে হেৰি লাগে তাৰপিছত আপোনাৰ চলি আছিল তাৰপিছত মামী ঢুকালে ৰিচেণ্টলি মামী ঢুকোৱাৰ পিছত তাৰ উৎপাত আৰু বাঢ়িলে তাৰপিছত আপোনাৰ বিয়া পাতিছিলে বিয়া পাতি ঘৈণীয়েকৰ লগতো মাৰপিট কৰিলে ঘৈণীয়েক ওলাই গুচি গ'ল মানে মই ফোন কৰি দিলোঁ মাৰপিট কৰাৰ কাৰণে মাকে আহি লৈ গুচি গ'ল তাৰপিছত মামা আছিলে দেওবাৰ দিনাখন মামা গৈছিলে আমাৰ ঘৰলৈ এই ডেথ চাৰ্টিফিকেটৰ কিবা কিবি মানে মামীৰ ডেথ চাৰ্টিফিকেটৰ কিবা হেৰি কাৰণে তাৰপিছত আপোনাৰ এইটো কি কয় আহিলে মামা তাৰপিছত মই খবৰ খাতি নাপাওঁ আজি এই মানুহজন পঠিয়াইছোঁ যেতিয়া ফোনটো ছুইচ অফ আজি 3 দিনৰ পৰা ফোন কৰি আছোঁ তেতিয়া মানুহজন পঠিয়াওঁতে গম পালোঁ অশ্বিনী দত্ত তেওঁৰ নাম অৰিন্দম দত্ত মই এতিয়া অলপ দেৰি আগতে এঘণ্টা হৈ গৈছে মষ্টলি এঘণ্টা হৈ গৈছে ভিতৰত পাইছে মই চোৱাগেই নাই এতিয়ালৈকে কিনো চাম আৰু কোন হয় আপোনাৰ কোন যিজনে মাৰিছে এজন তুলি লোৱা ল'ৰা কিমান দিনৰ পৰা আজি হ'ল সৰুতে লৈ আনা আছিলে ঘটনাটো মানে আমাক এই তেওঁ বাইদেউ চিভিলতে চাকৰি কৰিছিলেতো বাইদেউৰ লগৰ এগৰাকী হেৰি কি গীতা বৰা বুলি তেখেতক মানে তেখেতে আমালৈ ফোন কৰিলে চিভিললৈ আমি ডিউটিত আছিলোঁ ফোন কৰিলে বোলে হেৰিয়ে চেমটিয়ে বোলে বাপেকক মমায়েকক বাহিৰ ফালৰ পৰা দৰ্জা বন্ধ কৰি থৈছে ওলাব পৰা নাই যাচোন বুলি ক'লে খবৰ এটা লচোন তহঁতি আমি খবৰটো লওঁ বুলি কোৱাৰ কাৰণে আমি আহিলোঁ আমি প্ৰথমতে আহিলোঁ এইফালৰ পৰা আহিলোঁ সোমাই পিনে দেখিলোঁ চব গ্ৰিল চিলছ বন্ধ তাৰপিছত আমি কাকো মানুহ দেখা নাই মাতিলোঁ মাত বোল নাই আমি ওলাই গ'লোগৈ ওলাই গৈ পিনে ল'ৰাটোক আমি বাহিৰত হেৰি ফুচকা খাই আছিলে মই দেখিলোঁ তাৰপিছত মই বোলো অই চেমটি তই ইয়াত আছ তোৰ ঘৰলৈ আহিছিলোঁ কথা এটা তোৰ দেউতা বোলে ভিতৰতে সোমাই আছে আমি চিভিললৈ খবৰ আহিছিলে তোৰ দেউতা ক'ত গ'ল না বোলে ভিতৰতে দৰ্জা মাৰি সোমাই আছে মই বোলে আজি 3 দিন ভাত খোৱা নাই মোক বোলে মই 3 দিন ভাত খোৱা নাই তই কেলৈ ভাত খোৱা নাই তই বনাই খাব নোৱাৰ নেকি নহয় বোলে মই বনাই খাব নোৱাৰোঁ মামাই মোলৈ ভাত দিয়া নাই আৰু মামা বোলে দৰ্জা মাৰি সোমাই আছে মই বোলো মামা ক'ত আছে বলচোন দেখুৱাবি পিছফালৰ পৰা আহি এইফালে লৈ গ'ল আমাক পিছফালৰ পৰা আহি গৈ দেখিছোঁ তাৰপিছত এই গ্ৰিলখন যোনখন গ্ৰিল সেইখন দৰ্জা খোলা তাৰপিছত মই ক'ত আছে তোৰ মামা এইটো ৰুমত আছে বুলি দেখুৱাই দিলে যেতিয়া ৰুমটো তেতিয়া মই যেতিয়া পাইছোঁগৈ ৰুমটো বাহিৰ ফালৰ পৰা চিটকণি লগোৱা আছিলে চিটকণিটো খুলি দিছোঁ তেতিয়া ভিতৰত দেখিছোঁ বাহিৰত মানুহজন তলত পৰি আছে আৰু গোটেই ৰুমৰ বস্তু সিঁচৰিত তেতিয়া আমি চিভিললৈ খবৰ দিছোঁ তাৰপিছত আমি পুলিচলৈ খবৰ দিছোঁ মানুহজনৰ নামটো মই ভালকৈ নাজানো এই মানুহজন ল'ৰাজনৰ নাম মই এনেই তাক আমি চেমটি বুলিয়ে মাতোঁ সৰুৰ পৰা এইডোখৰ এই জেগাডোখৰ চলিহানগৰ ছেক্টৰ 1 তাৰপাছত হেৰি আপোনাৰ চাউলুং চুকাফা পথটোৰ নাম এইডোখৰ ঘটনাটো নাজানো সি কৈছে 2 দিন ওলাই অহা নাই দেউতাই বাহিৰলৈ বুলি কৈছে 2 দিন ওলোৱা নাই বুলি কৈছে 2 দিন ওলোৱা নাই বুলি কৈছে ন সি 2 দিন এই আমি দুগৰাকী আছিলোঁ এই দুগৰাকী প্ৰথম আমি দুগৰাকী আহি দেখিছোঁ এই বাইদেউ আৰু ঘৰত আৰু কোনো নাই সেই দুজনে থাকে অলপ দিনৰ 2 মাহমানৰ আগতে বাইদেউ ঢুকুৱা 2 মাহমান হৈছে ন 12 তাৰিখে শ্ৰাদ্ধ হৈ গৈছে এমাহো হোৱা নাই মানুহগৰাকী ঢুকুৱা তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম